স্কুলৰ পৰা আহি আছিলে বাবক আৰু ল'ৰা লৈ আহি আছিলে দুটা বাইকত লৈ আহিছিলে এটা ল'ৰা এটা ছোৱালী কালিস্তানৰ পৰা লৈ আহি আছিলে আছামমালা ৰোডত গাঁওটো হৈছে দলগুৰি আৰু দলগাঁৱৰ পৰা আহি আছিলে টিপ্ৰিগুৰি বেগত ডাঙৰ গাড়ী আহি আছিলে এটা স্পীড ব্ৰেকাৰ নাই এনেকুৱা বহুত ঘটনা হৈ আছে কালিস্তানত মুখামুখি খন্দা হৈ দূৰত পেলাই দিলে খুন্দা মাৰি ইমান স্পীড ব্ৰেকাৰ হ'লে ইমান এক্সিডেণ্ট নহ'লে হয় ঠাইতে মৃত্যু হৈ গ'ল লগে মৃত্যু হৈ গৈছে বাপেক আৰু পুতেকৰ আৰু এটা ছোৱালী আছিলে যেন তেজপুৰত লৈ গ'লে শুনা পাইছোঁ যেন এটাও ছোৱালীটো এইটো মৃত্যু হৈছে বুলি ল'ৰাটো কোন ক্লাছত পঢ়িছে কিবা জানে এইটো 2 ক্লাছ নেকি এনেকুৱা শুনি পাইছোঁ ষ্টুডেণ্ট এটা দেউতাকে পোৱালি দুটাক লৈ পেলাই আহি আছিলে স্কুলৰ পৰা ছুটি হৈ তাৰপিছত এইফালে দলগাঁও ছাইডৰ পৰা ট্ৰাক আহি ট্ৰাকে খুন্দা মাৰিলে ইয়াত আজি তেতিয়াতে দুজন মৰিলে পুতেক আৰু বাপেকটো ছোৱালীটো সংকটজনক অৱস্থাত টুমুকী মেডিকেলত এডমিট হৈ ভৰ্তি হৈ আছে এইটো ধলগুৰি গাঁও আৰু বিশেষকৈ ইয়াত এই অসমমালা ৰাস্তাটো হৈ মানে এনেকৈ আগে পিছে দুৰ্ঘটনা ঘটি আছে স্পীড ব্ৰেকাৰ নথকাৰ কাৰণে আৰু যিবিলাক বাহন মানে আহে তীব্ৰ গতিত আহি থকাৰ ফলত এনেকুৱা ঘটনাবোৰ ঘটি থাকে হয় একেলগতে মৰিলে প্ৰায় দুটা মানুহ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত